স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি অনাদিকালৰ পৰা অনন্ত কাললৈকে থাকোতা ঈশ্বৰ। তোমাৰ কাৰণে অতীত, বৰ্তমান, ভৱিষ্যত বুলি নাই, সদায়ে বৰ্তমান। হে ঈশ্বৰ, তোমাৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ, আৰু যি মহাপৰিত্ৰাণ আমাক দিলা তাৰ কাৰণে ধন্যবাদ। অনেক মানুহ নৰকলৈ গৈ আছে, আৰু এতিয়াও কোনেও নাজানে তোমাৰ প্ৰেম, আৰু জানিবলৈ ইচ্ছা নকৰে। জগতৰ মানুহ আৰু খ্ৰীষ্টিয়ান বুলি কোৱাবিলাকেও পৃথিৱীত জীয়াই থাকিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰোঁতে তোমাক নিবিচাৰে, কিন্তু তুমি যে আমাক বিচাৰি পালা, তোমাক জানিবলৈ দিলা তাৰ কাৰণে ধন্যবাদ। আৰু এতিয়া আমি যি শাস্ত্ৰ ধ্যান কৰিম, আমাক তুমি শিকোৱা পবিত্ৰ আত্মা ঈশ্বৰ, বাকী সময় তোমাৰ হাতত ৰাখিছোঁ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। Hallelujah.
পৰিত্ৰাণৰ তত্ত্ব এই বিষয়টো আমি বহুত দিন ষ্টাডি কৰিলোঁ। ডক্ট্ৰিন অফ চেলভেশ্যন আহি আমি শেষৰ ফালে আহিছোঁ। আজিতো অতি গুৰুত্বপূৰ্ণ। নিজে নিজক পৰীক্ষা কৰি চাব লাগিব, সঁচাকৈ পৰিত্ৰাণ পাইছোনে? সেইটো আনৰ কাৰণে নহয়, নিজকে চাব লাগিব। এইটো কাৰণে আমি মন দি শুনো হওক। এতিয়া আজিৰ বিষয়টো হ'ল পৰিত্ৰাণৰ আশ্বাস, টেষ্ট অফ চেলভেশ্যন। এইটো চাব বিচাৰিছোঁ। পৰিত্ৰাণৰ সোৱাদ, আপুনি যদি পৰিত্ৰাণ পাইছে তেতিয়াহ'লে সোৱাদটো গম পাব। যিজনে খায় সোৱাদ হয়নে নহয় তাক গম পায়, সেইটো কথা। এইটো পৰিত্ৰাণৰ আশ্বাস মানে পৰিত্ৰাণৰ সোৱাদ, সেইটো কৈছে। এতিয়া আমি চাওঁ প্ৰথম যোহন 5:13 পদ। First John chapter 5 verse 13 যদি পাইছে পঢ়িম। প্ৰথম যোহন 5:13 পদ পঢ়িম। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোকৰ যে অনন্ত জীৱন আছে তাক যেন জানা, এইকাৰণে তোমালোকলৈ মই এইবোৰ কথা লিখিলোঁ। ইয়াতে পাচনি যোহনে অলৰেডি খ্ৰীষ্টিয়ানবিলাককহে লিখিছে। ইয়াত গোটেই পত্ৰবিলাক অলৰেডি পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱা সেই মানুহবিলাককহে লিখিছে। কিন্তু হিব্ৰু বা ইব্ৰীটোহে অলপমান প্ৰব্লেম আছে তাতে, সেইটো কাৰণে এইটো লিখিছিলে। বাকীটো অলৰেডি নতুন জন্ম পোৱা। এইটো ইব্ৰীটো মাত্ৰ ষ্টাডি কৰোঁতে আমি সাৱধান হ'ব লাগিব। তাতে নতুন জন্ম পোৱাও আছে, নোপোৱাও আছে। এইটো মানুহকেইটা খ্ৰীষ্টিয়ানে হয়। এতিয়া ইয়াতে পাচনি যোহনে কৈছে, ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যে তোমালোক, বাক্যবোৰ চালে আমি গম পাওঁ অলৰেডি নতুন জন্ম পোৱাবিলাকলৈহে লিখিছে। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক, ঈশ্বৰৰ পুত্ৰ হ'ল যীশু। তোমালোক মানে নতুন জন্ম পোৱা, আৰু সেই কথাটো আজিও খাটে আমাৰ কাৰণে। এতিয়া তোমালোকৰ যে অনন্ত জীৱন আছে তাক যেন জানা, এইকাৰণে তোমালোকলৈ মই এইবোৰ লিখিলোঁ। এই পত্ৰ লিখাৰ উদ্দেশ্য বা অভিপ্ৰায়টো কি আছিলে? তেওঁলোকৰ যে অনন্ত জীৱন আছে তাক যেন পাক্কা জানে, এইটো কাৰণে লিখিছিলে। এতিয়া আমিও পৰিত্ৰাণ পোৱা বা নতুন জন্ম পোৱাবিলাক যে আমাৰ যে অনন্ত জীৱন আছে তাক আমি নিশ্চিত ৰূপে জনা উচিত। সেইটো কাৰণে তেওঁ লিখিছিলে, সেইটো কৈছে। আৰু 2 Corinthians 13:5 পদত চাওকচোন। 2 Corinthians 13:5 পদ। 13:5 পদ। 2 Corinthians chapter 13 verse 5 পঢ়িম। তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নতুবা তোমালোকে নিজৰ বিষয়ে নাজানা নেকি যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে? নাথাকিলে তোমালোক অপ্ৰমাণিত লোক। এতিয়া কালৈ লিখিছিলে এই পত্ৰখন? কৰিন্থিয়া মণ্ডলী। কৰিন্থটো ডাঙৰ চিটি আৰু তাত ডাঙৰ মণ্ডলী আছিলে। আৰু তাত হয়
মণ্ডলীটো আছে, নতুন জন্ম পোৱা হয়, কিন্তু তেওঁলোকৰ মাজত বহুতে নিজকে পৰিত্ৰাণ পোৱা, নতুন জন্ম পোৱা বুলি কয়, কিন্তু আচলতে পোৱা নাই। আৰু বহু সময়ত তেওঁলোকে পাচনি পৌলকেই কমপ্লেইন কৰিছিলে, তেওঁৰ বিৰুদ্ধে কথা কৈছিলে। আৰু তেওঁলোক বহুতে বেবিচাৰী আছিলে, কিজানি চোৰ ডকাইত তেনেকুৱাও আছিলে। সেইটোৰ কাৰণে আমি বাইবেলত পাইছোঁ তাতে জগতৰ মাজত যিটো বেবিচাৰ নাই, এইটো তোমালোকৰ মাজত আছে, সেইটো কৈছে। আৰু কি কৈছে, তোমালোকৰ মাজত অনেক মানুহ নিদ্ৰিত হ'ল, নিদ্ৰা গ'ল। নিদ্ৰা মানে টোপনি, কিন্তু সেই টোপনিটো হোৱা টোপনিটো নহয়, মৰা টোপনি, মৰি গ'ল কৈছে। আৰু অনেক মানুহ ৰোগীয়া হৈ পৰি আছে কৈছে, কাম বন কৰিব নোৱাৰে, হ'বলা দুৰ্বল হৈ গ'ল, বেমাৰী হৈ গ'ল। এইদৰে সেইটো কাৰণটো আছিলে তেওঁলোক খ্ৰীষ্টিয়ানটো হয়, কিন্তু বেয়া হোৱা কাৰণে এনেকুৱা আছিলে। আৰু কিছুমানটো হয়তো দেখাক দেখি সাক্ষ্য দিবলৈ বহুত এক্সপাৰ্ট হৈছিলে হ'বলা, কেনেকৈ সাক্ষ্য দিব লাগে সুধিলে মানে, সেইটো এক্সপাৰ্ট হৈছিলে নিশ্চয়, কিন্তু পৰিত্ৰাণ আচলতে পোৱা নাই। সেইকাৰণে তোমালোক বিশ্বাসত আছানে না, সেইটো সোধা। তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। এইটো আনলৈ চোৱা, আনক বিচাৰ কৰা কোৱা নাই, ভাষাটো চাওক, বাক্যবোৰ। নিজৰ তাক জানিবলৈ বিশ্বাসত আছানে নাই, সঁচাকৈ পৰিত্ৰাণ পাইছানে নাই, সঁচাকৈ নতুন জন্ম হ'ল নে নাই, তাক জানিবলৈ মানুহবিলাকক পৰীক্ষা কৰা বুলি কোৱা নাই। কি কৈছে ইয়াত? নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। মানুহবিলাকক চোৱা, মানুহবিলাকক কোৱা, বিচাৰা বুলি কোৱা নাই। কি ক'লে? নিজৰ পৰীক্ষা কৰা আৰু নিজৰ প্ৰমাণ চোৱা। নহ'লে তোমালোকে নিজৰ কথাও নাজানা নেকি, নিজৰ বিষয়েও নাজানে নেকি? এইটো প্ৰশ্নটো সুধিছে। যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে, সঁচাকৈ নতুন জন্ম পোৱা মানুহৰ হৃদয়ত ঈশ্বৰৰ আত্মা থাকে। আৰু যদি না, তেতিয়াহ'লে তোমালোক অপ্ৰমাণিত লোক কৈছে। অপ্ৰমাণিক মানে প্ৰমাণেই নাই। মই নতুন জন্ম পোৱা, মই ঈশ্বৰৰ সন্তান, মোৰ অনন্ত জীৱন আছে, সেইটো যদি প্ৰমাণ নাই, তেতিয়াহ'লে স্বৰ্গ যোৱাটো দূৰৰ কথা, দেখা নাপাব। সেইটো কৈছে ক্লিয়াৰলি, ইমান টান নহয় চাগে বুজিবলৈ এই কথাবোৰ। তোমালোক বিশ্বাসত আছানে নাই? খ্ৰীষ্টিয়ান বুলিতো কৈছা, সাক্ষ্য ধুনীয়াকৈ দিছা, স্বভাৱটো কেলে এনেকুৱা, সেইটো কৈছিল। আচলতে তাত বেকগ্ৰাউণ্ডটো কেনেকুৱা আছিলে, কৰিন নগৰটো কেনেকুৱা আছিলে, মস্ত বেয়া, সাগৰ কিনাৰৰ চিটি, জাহাজেৰে যদি মাল আনে, তাতে অনেক ধৰণৰ বেহা বেপাৰ। আৰু কেনেবাকৈ যদি জাহাজটো ভাঙি যায় বন্দৰ পোৱা আগে আগে, তাতে সহায়হে কৰিব লাগে, বেলেগ নাৱেৰে গৈ টাঙন টুকন লৈ পেলাই তৰোৱালেৰে মাৰি পিনি লুট কৰি লৈ যোৱা এনেকুৱা জেগা আছিল সেই জেগাটো। আৰু এটা মূৰ্তি আছিলে, এইটো ডায়েনা, আমি পাচনি কৰ্ম যদি পঢ়োঁ তেতিয়া পাব। সেইটো পূজা কৰিবলৈ গ'লে তাতে যৌন সম্পৰ্ক নহ'লে সেৱাটো পূৰা নহয় বুলি তাতে 1000 জনী
এইটো কি বুলি ক'ব, তাতে থাকে আৰু ছোৱালী মানুহ। তেওঁলোকৰ লগত যেতিয়া মিল হ'ব তেতিয়াই সেৱাটো পাৰফেক্ট হয় বুলি কয়। এনেকুৱা পৰিস্থিতিৰ পৰা মানুহবিলাকে নতুন জন্ম পাইছিলে। তাতে গ'ল পৌলে, তাত যোৱা সময়ত ভয়ে ভয়ে আছিলোঁ কৈছে। 1.5 বছৰ সুবাৰ্তা প্ৰচাৰ কৰি মণ্ডলীটো স্থাপন হ'ল। কিজানি সেই পুৰণা স্বভাৱটোকে এৰিব পৰা নাই। আৰু হয়তো কিছুমানে নতুন জন্ম পালেও দুৰ্বল হোৱা কাৰণে এইটো হৈছে, কিছুমানে আকৌ নোপোৱাকৈ নিজকে পাইছে বুলি আছিলে। আৰু হয়তো কিছুমানে আত্মিক জীৱনত বৃদ্ধি নোহোৱাৰ কাৰণে সেই আগৰ স্বভাৱতেই আছিলে। আৰু কিছুমানে সঁচাকৈ পৰিত্ৰাণ পোৱা নাছিলে। সেইটো কাৰণে এতিয়া বহুত জোৰত কৈছে, এনে পঢ়িলে লাহেকৈ পঢ়িলে এনেকুৱা নহয়, এইটো বহুত ডাঠেৰে সেইটো কোৱা হয়। তোমালোক বিশ্বাসত আছানে নাই তাক জানিবলৈ নিজৰ পৰীক্ষা কৰা, নিজৰ প্ৰমাণ চোৱা, নহ'লে তোমালোকে নিজৰ বিষয়েও নাজানা নেকি? সেইটো কৈছে যে যীশুখ্ৰীষ্ট তোমালোকৰ অন্তৰত আছে, নাথাকিলে তোমালোক অপ্ৰমাণিত লোক। এনে মই বিশ্বাসী, মই পৰিত্ৰাণ পোৱা আমুক তাৰিখৰ আমুক চনত নতুন জন্ম পাইছিলোঁ বুলি ক'লেই নহ'ব, প্ৰমাণ চোৱা। সঁচাকৈ পৰিত্ৰাণ পোৱা মানুহে নিজে গম পায়। ঈশ্বৰৰ আত্মাই আমাৰ আত্মাৰ কথা কয়, তুমি ঈশ্বৰৰ সন্তান। স্বৰূপ বিশ্বাসীসকলে সেইটো জানে, নিশ্চয়ে জানে। সেইটো পৰীক্ষা কৰি চোৱা বুলি কৈছে। আৰু যদি নহয়, অপ্ৰমাণিত লোক, সেইটো কৈছে। এতিয়া পৰিত্ৰাণৰ ওপৰত উৎকৃষ্ট কিতাপ এখন আছে। সেই পণ্ডিতজনে লিখিছে, স্কলাৰ, বাইবেল স্কলাৰ, ভাল বিশ্বাসী শিক্ষকে লিখিছে। তাৰ নামটো ডক্টৰ ৰবাৰ্ট গ্ৰমেকি। তেওঁ এইবোৰ কথাটো লিখিছে। এইটো বাইবেলৰ সৈতে লিখিছে, নিজৰ মনৰ কথাটো কোৱা নাই। এতিয়া ইয়াতে আমি পালোঁ 2 কৰিন্থিয়া 13:5 পালোঁ প্ৰমাণ চাবলৈ, আনক নহয়, নিজৰ বিষয়ে চাবলৈ কৈছে। এতিয়া চাবলৈ কৈছে মানে আনক নহয়, আমি যে বহি আছোঁ আমাকহে কৈছে, আপোনাক কৈছে, কাৰোবাৰ কথা নহয়। এইটো পৰিত্ৰাণটো অনন্তকলীয়া বিষয়। আপুনি যদি এতিয়া সেটেল নকৰে, ঠিক নকৰে, মৃত্যুৰ সিপাৰে যীশুক লগ পোৱাৰ পিছতহে দেহি মই বিশ্বাসী বুলি ভাবি আছিলোঁ, এতিয়া দেখোন মই নৰকলৈ আহিলোঁ, ঘূৰি যাম, নহ'ব। মৃত্যুৰ পিছত কোনো প্ৰাৰ্থনাৰ উত্তৰ দিয়া নহয়। এতিয়া যিমান ডাঙৰ পাপীয়ে নহওক, যিমান দুৰ্বলেই নহওক, মন পালতাই যদি ঈশ্বৰলৈ আহে, প্ৰাৰ্থনা কৰে, তেতিয়াহ'লে তেওঁ গ্ৰহণ কৰিব। এতিয়া মৃত্যুৰ সিপাৰে আপোনাৰ তেলীয়া কথা, মিহি, একেবাৰে মাখনৰ নিচিনা কোমল মাত, তেলতকৈও তেলিতীয়া কথা, সেইটো নাখাতেই। তেতিয়া সঁচাকৈ আপুনি পৰিত্ৰাণ পোৱা মানুহ হয়নি? তেনেহ'লে কিয় সলনি হোৱা নাই? পৰীক্ষা কৰি চাম, সেইটোৱে কৈছে। এতিয়া আমি 12টা বিষয় চাম, মন দি শুনিব। 12টা বিষয়। 1 নম্বৰত, আপুনি ঈশ্বৰৰ সৈতে, খ্ৰীষ্টৰ সৈতে আৰু সহবিশ্বাসীসকলৰ সৈতে আত্মিক সহভাগিতা উপভোগ কৰিছেনে? তাৰমানে আপুনি ঈশ্বৰৰ লগত, যীশুৰ লগত, তেওঁক বিশ্বাস কৰা পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকৰ লগত সহভাগিতা ল'বলৈ ভাল পায়নে? তাতে আনন্দ পাইছেনে? নে জাম লাগি থাকে? কেনেকুৱা?
আমি ইয়াত 2 ঘণ্টাও নবহে তাতে উচ পিছ উঠা বহা কৰি থাকিলে ক'ত হ'ব? সঁচাকৈ সহবিশ্বাসীবিলাকৰ সৈতে আত্মিক যিটো সহভাগিতা সেইটো ভাল লাগেনে? মানে ইণ্টাৰেষ্ট আছেনে? পৰীক্ষা কৰি চাওক নিজক, আনক নহয়। এতিয়া 1 John chapter 1 প্ৰথম যোহন 1 অধ্যায় 3-4 পদ। 1 John chapter 1 verse 3 and 4. পঢ়িম। যি আমি দেখিলোঁ আৰু শুনিলোঁ তাৰে সংবাদ আমাৰে সৈতে তোমালোকৰো সহভাগিতা হ'বলৈ তোমালোককো দিছোঁ। আৰু আমাৰ যি সহভাগিতা সেয়ে পিতৃৰ আৰু তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টৰ সৈতে সহভাগিতা। আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয় তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। ইয়াতে পাচনি যোহনে ধুনীয়াকৈ কৈছিল, আমি দেখিলোঁ। কি দেখিলে? যীশু জীয়াই থকা সময়তো দেখিছিলে, মৰাটোকো দেখিছে, 3 দিনৰ পিছত জি উঠাটোকো দেখিছে নিজৰ চকুৰে। আৰু কি কৈছে? আৰু শুনিলোঁ তাৰে বাতৰি আমাৰ লগত তোমালোকৰো ফেলোশ্বিপটো বা সহভাগিতাটো হ'বলৈ তোমালোককো দিছোঁ। একজেক্টলি যোহনে কোৱা কথাটো এতিয়া আমি শুনিছোঁ ঈশ্বৰৰ বাক্য। কিমান আচৰিত! যি দেখিলোঁ শুনিলোঁ তাৰে বাতৰি আমাৰ লগত তোমালোকৰ যেন সহভাগিতা হয় বা হ'বলৈ তোমালোককো দিছোঁ। আৰু কি কৈছে? আমাৰ যি সহভাগিতা, আমাৰ যিটো ফেলোশ্বিপ, সেইটো পিতৃৰ লগত পুত্ৰৰ লগত সহভাগিতা। নতুন জন্ম পোৱা মানুহটো পাৰ্চনেলি ঈশ্বৰৰ লগত আৰু যীশুৰ লগত যিটো সম্পৰ্কটো যদি ভাল থাকে, তেওঁৰ দ্বাৰাই নতুন জন্ম পোৱা, তেওঁৱেই নতুন জন্ম দিয়া, তেওঁ জন্ম দিয়া ভাই ভনীবিলাকৰ লগতো সহভাগিতা থাকিবলৈ, সহভাগিতা ল'বলৈ ভাল পায়। আৰু কি ক'লে? আৰু আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়। আনন্দটো আছে। পৰিত্ৰাণ পোৱাৰ পিছত, নতুন জন্ম পোৱাৰ পিছত আমাৰ হৃদয়ত আনন্দ আছে। আৰু সেইটো যেন ভৰ্তি হয়। এনে আনন্দটো থাকিলে যথেষ্ট নহয়, আনন্দটো ভৰ্তি হ'ব লাগিব, নহয় জানো? চাওকচোন ইয়াতে আমাৰ আনন্দ যেন সম্পূৰ্ণ হয়। আনন্দটো আছে আৰু সম্পূৰ্ণ হ'বলৈ তাৰ কাৰণে আমি এইবোৰ কথা লিখিছোঁ। এতিয়া এই কৰোণাৰ পিছত অনলাইনত বহুতে কিবা কৰে, কিন্তু এইটো উপায় নাইকিয়া সময়ত কৰিছিলোঁ। এতিয়া আৰু অনলাইনত শুকুৰবাৰ বুধবাৰ কিবা ফেলোশ্বিপ কৰি থাকিলেতো ফিজিকেল ফেলোশ্বিপ নহ'লে একেবাৰে দেখা দেখি হৈ ইজনে সিজনৰ লগত দুখ সুখটো যদি ভাগ বতৰা নকৰোঁ, ইজনে সিজনে দেখা দেখি নহয়, কেনেকৈ বাঢ়িব? হয়, কেনেবাকৈ যদি আমাৰ ল'ৰা ছোৱালীয়ে ধৰি ল'লোঁ দিল্লীত ক'ৰবাত চাকৰি কৰিছে, তাতে আমাৰ মণ্ডলী নাই ওচৰত যেনেবা, তেতিয়া অনলাইন কৰি পিনি ইয়াত প্ৰিচিং কৰি থকাটো তেওঁলোক শুনিব পাৰে, তাত বাধা নাই। কিন্তু সকলো বিষয়ত অনলাইন কৰিলে ফেলোশ্বিপটো নহ'ব, বাইবেলৰ সেইটো নহ'ব। উপায় নহ'লে কৰিব। এতিয়া এইটো সহভাগিতা, আনন্দটো সম্পূৰ্ণ হ'বলৈ বুলি কৈছে। এতিয়া আপোনাৰ আনন্দ হয়নে? সহভাগিতাত আহিবলৈ বা সহভাগিতাত থাকিলে আনন্দ পায়নে? ভাল লাগেনে?
সেইটো এতিয়া দ্বিতীয়তে 2 নম্বৰত পাপৰ প্ৰতি আপোনাৰ সংবেদনশীলতা আছেনে? মানে পাপ নকৰিবলৈ বা এইটো পাপ হয় বুলি জানেনে? আৰু এইটো নকৰিম, এইটো বেয়া পাপ হয় বুলি মনত আছেনে? বা বেয়া লাগেনে পাপ কৰিবলৈ? পাপটো বাইবেলত কৈছে, কি বুলি কৈছে? ভাল কাম কৰিবলৈ জানিও যদি নকৰে সেইটোও পাপ হৈ কৈছে। ধৰি ল'লোঁ আমি সহভাগিতাত যাব লাগে, সহভাগিতাত থাকিব লাগে, তাক নকৰিলে সেইটোও পাপ হ'ব। সেইটো এতিয়া আমি চাওঁ বাইবেল একেখন কিতাপৰে 5 অধ্যায়, চেম বুক চেপ্টাৰ 5 অধ্যায় নহয় 5 পদৰ পৰা একেখন অধ্যায়ৰে 5 পদৰ পৰা 10 পদলৈ পালানুক্ৰমে পঢ়িম। মই 5 পদ পঢ়িছোঁ। আৰু যি বাৰ্তা তেওঁৰ পৰা শুনি তোমালোকক জনাইছোঁ সেয়ে এই ঈশ্বৰ পোহৰ আৰু আন্ধাৰ তেওঁৰ একেৰিও নাই। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে তেনেকৈ আমিও যদি পোহৰত ফুৰোঁ তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে। আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যে তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে। ইয়াতে পাচনি পৌলে এতিয়া যি বাৰ্তা প্ৰভু যীশুৰ পৰা তেওঁলোকে শুনিছিলে সেই কথাটো, সেই বাৰ্তাটো মণ্ডলীৰ ভাই ভনীবিলাককো জনাইছিল। সেইটো আছিলে ঈশ্বৰ পোহৰ, আন্ধাৰ তেওঁৰ এফেৰিও নাই। ঈশ্বৰ ধাৰ্মিক, ঈশ্বৰৰ লগত এফেৰিও পাপ নাই, অকণমানি পাপো নাই, সম্পূৰ্ণ পোহৰ। সেইটো তেওঁ নিষ্কলংক, একেবাৰে পাপ অকণমানো তেওঁৰ নাই। আৰু তেওঁৰ লগত আমাৰ সহভাগিতা আছে বুলি কৈ পিনি আমি যদি পাপ কৰোঁ, আন্ধাৰত ফুৰোঁ কৈছে, মানে পাপ কৰি থাকোঁ, তেতিয়াহ'লে মিছা কৈছোঁ, সত্যটো আমি পালন কৰা নাই, সেইটো কৈছে। আৰু 7 পদত তেওঁ যেনেকৈ পোহৰত আছে, তেওঁ যেনেকৈ পোহৰত থাকে বা তেওঁ যেনেকৈ নিষ্কলংক নিষ্পাপী, তেনেকৈ আমিও যদি পোহৰত ফুৰোঁ, মানে পাপ নকৰাকৈ চলোঁ, তেতিয়াহ'লে আমাৰ সহভাগিতা আছে পৰস্পৰৰ মাজত। আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। আকৌ কৈছে পাচনিয়ে, আমাৰ পাপ নাই বুলি যদি কওঁ তেতিয়াহ'লে আমি নিজকে নিজেই ঠগিছোঁ, আমাৰ অন্তৰ সত্যতা নাই। তেওঁ নিজকো ইনক্লুড কৰিছে। মানুহ সম্পূৰ্ণ নিষ্পাপী হ'ব পৰা নাই, নোৱাৰে। এতিয়া তেওঁ আমাৰ পাপটোহে ক্ষমা কৰিছে, কিন্তু আমি নিষ্কলংক হোৱা নাই এতিয়াও। এইটো প্ৰচেছ, অন গয়িং প্ৰচেছ কৈছে ইংলিছত ক'লে। এইটো প্ৰণালী, এইটো সিদ্ধতালৈ, সম্পূৰ্ণ সিদ্ধতালৈ আমি গৈ আছোঁ। আৰু কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যে তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অশুচিতাৰ পৰা আমাক শুচি কৰে। সেইটো কৈছে। আমি যিমান পাৰোঁ পাপ নকৰিবলৈ চেষ্টা কৰিব লাগে। আৰু কেনেবাকৈ যদি আমি পাপত পৰোঁ, আমি যদি স্বীকাৰ কৰোঁ তেওঁৰ ওচৰত, তেওঁ আমাক ক্ষমা কৰে আৰু আমাক আকৌ পবিত্ৰ কৰে, সেইটো কৈছে।
তাৰপিছত 10 পদত আমি পাপ কৰা নাই বুলি যদি কওঁ তেন্তে তেওঁ মিছলীয়া পাতোঁ, কাৰণ ঈশ্বৰে কৈছে সকলো মানুহ পাপী আৰু কোনেও পাপ নকৰাকৈ থাকিব নোৱাৰে, সেইটো কৈছে বাইবেলত। এতিয়া যদি আমি কওঁ পাপ কৰা নাই, তেতিয়াহ'লে ঈশ্বৰকে মিছলীয়া পাতিছোঁ আৰু আমাৰ অন্তৰত তেওঁৰ বাক্য নাই। ঈশ্বৰে জানে মই একেবাৰে পাপ কৰা নাই, মই নিষ্পাপী বুলি ক'লে মানে ঈশ্বৰ তুমি মিছলীয়া, কেলে মোক পাপ কৰিছে বুলি পাপী বুলি কৈছা বুলি কোৱা হ'ব। আৰু তেতিয়া আমাৰ অন্তৰৰ সত্যতাটো নাই, মানে ঈশ্বৰৰ বাক্যটো নাই। ঈশ্বৰৰ বাক্য হৃদয়ত থকা মানুহে মই কেতিয়াও পাপ কৰা নাই বুলি ক'ব নোৱাৰে। পৰিত্ৰাণ পোৱাৰ পিছতো আমি ঈশ্বৰৰ দৃষ্টিত পাপ কৰিছোঁ, কিন্তু তাৰো ক্ষমা পাব পৰা আৰু কিছুমানটো বিনা শাস্তিত ক্ষমা নহয়। ক্ষমাটো কৰে কিন্তু বিনা শাস্তিত ক্ষমা নহ'ব। There is no forgiveness without punishment বুলি কৈছে ইংলিছত ক'লে মানে, বিনা শাস্তিত ক্ষমা নহয় কিছুমান। এতিয়া 3 নম্বৰত আপুনি মূলতে শাস্ত্ৰৰ আজ্ঞাকাৰী নেকি, মানে শাস্ত্ৰৰ কথাবোৰ পালনকাৰী হয়নে নে নহয়, নিজেহে জানে। মই আপোনাৰ মনৰ কথা, মোৰ মনৰ কথা আপুনি নাজানে, তা আপুনি কিন্তু জানে, নিজক চাব লাগিব আপুনি সঁচাকৈ শাস্ত্ৰৰ আজ্ঞাকাৰী নে, মানে বাইবেলৰ কথাটো শুনিলোঁ শিকিলোঁ তাৰপিছত সেইটো পালন কৰেনে জীৱনত, সেইটো। এতিয়া আমি বাইবেল পঢ়িম 2 অধ্যায় 3-5 পদ, চেপ্টাৰ 2 একেটা কিতাপতে 3-5 পদ পঢ়িম। আৰু আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ তেন্তে তাৰ দ্বাৰাই আমি জানো যে তেওঁক জানিলোঁ। মই তেওঁক জানিলোঁ ইয়াকে বুলি, যিকোনোৱে তেওঁৰ আজ্ঞাবোৰ পালন নকৰে তেওঁ মিছলীয়া আৰু তেওঁৰ অন্তৰত সত্য নাই। আপুনি জানে কি কৰিব লাগে কি কৰিব নালাগে, আমি ইয়াতে ভালকে দেখিছোঁ। আমি তেওঁৰ আজ্ঞাবোৰ যদি পালন কৰোঁ, তেওঁ শিকোৱা কথা শাস্ত্ৰৰ কথাটো যদি মানি চলোঁ, তেতিয়াহ'লে আমি তাৰ দ্বাৰাই জানিম তেওঁক আমি জানো, ঈশ্বৰক আমি জানো। আৰু মই তেওঁক জানো বুলি কৈ পিনি তেওঁৰ কথাবোৰ যদি পালন নকৰে তেতিয়াহ'লে তেওঁ মিছলীয়া, আপুনি মিছলীয়া। যদি মই জানিছোঁ, মই পৰিত্ৰাণ পোৱা বুলি কৈ পিনি যদি ঈশ্বৰৰ কথাটো পালন নকৰে তেতিয়াহ'লে মিছলীয়া আৰু তেওঁৰ অন্তৰত সত্য নাই। আপোনাৰ অন্তৰত সত্য নাই যদি এইদৰে কৈ পিনি ঈশ্বৰৰ কথাটো নামানে, সেইটো কৈছে। এতিয়া আপুনি মানি চলিছেনে নে চলা নাই, নিজৰ পৰীক্ষা কৰক। বাক্যই কৈছে পৰীক্ষা কৰক, সঁচাকৈ ঈশ্বৰৰ বাধ্য হয়নে নে নহয়। 4 নম্বৰত পৃথিৱী আৰু ইয়াৰ মূল্যবোধৰ প্ৰতি আপোনাৰ দৃষ্টিভংগী কেনেকুৱা। পৰিত্ৰাণ পোৱাৰ আগত এই পৃথিৱীৰ মূল্য বোধটো বেলেগ আছে। মূল্যবোধ মানে এতিয়া কি বুলি কম, কিছুমান মানুহে কেৱল টকা পইচাটোহে মূল্য দিয়ে আৰু সেইটোৰ কাৰণে প্ৰাণ ঢালি কিবা কৰে। কিছুমানে কিবা এটা হবি, খেলা ধূলা, এয়ে মোৰ জীৱন, আৰু এই পৃথিৱীখনেই আৰু কি আছে এনেকুৱা, ঘৰ বাৰী মটৰ গাড়ী কিবা কিবি মান সন্মান, এইটোৱেই মাত্ৰ।
কিন্তু এতিয়া আপোনাৰ সেইবিলাকৰ প্ৰতি মনটো কেনেকুৱা, আপোনাৰ দৃষ্টিটো কেনেকুৱা, ভাৱনাটো কেনেকুৱা, সেইটো চাওক। সেইটো কৈছে। এতিয়া 2 অধ্যায়ৰে প্ৰথম যোহন 2 অধ্যায়ৰে 15 পদটো পঢ়িম। 15 পদ পঢ়িম। ৰ'ব, 15 পদ। তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। জগতক কিছুমানে কি বুলি ক'ব, যিমান যি হ'লেও এইটো পৰিয়াল হয়, পৰিয়ালৰ কথাটো মানি চলিব লাগিব, সকলো ত্যাগ কৰিলেতো নহ'ব, এই বুলি কয়। তেওঁলোকে কিবা কিবি যিটো শাস্ত্ৰমতে নহয়, যিটো আমাৰ বিশ্বাসমতে নহয়, এনেকুৱা কাৰ্যত একেবাৰে দেহে কেহে লাগি যায়, পৃথকতাটো বুজি নাপায়। এতিয়া কিন্তু বাইবেলে কি কৈছে, তোমালোকে জগতক, জগত মানে জিঅ'গ্ৰাফি, এই মাটিটো কোৱা নাই, মানুহ, ঈশ্বৰহীন মানুহ, এইটো এটা জগত। তেওঁলোকেও মানুহে হয়, কিন্তু ঈশ্বৰ নাই। তেওঁলোকক প্ৰেম নকৰিবা। কি বুলি কৈছে, জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। ইয়াতে এই কথাটো কি কৈছে, মানুহবিলাকক প্ৰেম নকৰিবা এনেকা নহয়, প্ৰেম কৰিব লাগিব, কিন্তু কাৰ্য যিটো বাইবেলৰ সৈতে আৰম্ভ নকৰে, যিটো প্ৰাৰ্থনাৰ সৈতে আৰম্ভ নকৰে, এনেকুৱা অনেক প্ৰগ্ৰাম, অনেক কাৰ্য অনেক আছে, সেইটো ভাল নাপাবা। মানুহটোক কেলে ভাল পাব তেতিয়াহ'লে? তেওঁলোকে পৰিত্ৰাণ পোৱা নাই, তেওঁলোকে যেন পৰিত্ৰাণ পায়, সেইটো কাৰণে প্ৰেম কৰিব লাগিব। ঈশ্বৰে পাপক ঘিণ কৰে, পাপীক মৰম কৰি গৈছে। পাপীক মৰম কৰে কাৰণে পাপীয়ে স্বৰ্গ যাব এনেকুৱা নহয় আকৌ, মনত ৰাখিব। পাপীক প্ৰেম কৰে, সেইকাৰণে মাতিছে, আহা পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল, মই তোমালোকক জিৰণি দিম, মৰমেৰে মাতিছে। সেই বুলি স্বৰ্গত নাযায় যদিহে পৰিত্ৰাণ নাপায়। এতিয়া আমি ঈশ্বৰহীন মানুহবিলাকক প্ৰেম কৰিব লাগে, কিন্তু তেওঁলোকৰ কাম বনটোহে নকৰিব লাগে, সেইটো কথা। এতিয়া এইটোকে কৈছে, তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। অনেক বিষয় আছে। কোনোবাই যদি জগতক প্ৰেম কৰে, তেতিয়াহ'লে ঈশ্বৰৰ প্ৰেমটো তেওঁৰ অন্তৰত নাই, সেইটো কৈছে। আপুনি কোনটো বেছি ভাল পায়? জগতৰ অনেক বিষয় আছে। ঈশ্বৰক প্ৰেম নকৰাকৈ টকা পইচা, ঘৰ বাৰী হ'ব পাৰে, নিজৰ কিবা মান সন্মান হ'ব পাৰে, পৰিয়ালো হ'ব পাৰে। যিজনে মোতকৈ নিজৰ মা দেউতাক, ঘৰ বাৰী, ল'ৰা ছোৱালী, নিজৰ তিৰোতাক প্ৰেম কৰে, সি মোৰ যোগ্য নহয়, যীশুৱে কৈছে। এতিয়া আপুনি কোনটো বেছি মৰম কৰে? নিজক পৰীক্ষা কৰক, মই নাজানো, বাইবেলে কৈছে পৰীক্ষা কৰিবলৈ। আপুনি ক'ত আছে, কোনটো বেছি প্ৰেম কৰিছে? এতিয়া 5 নম্বৰত, আপুনি যীশুখ্ৰীষ্টক প্ৰেম কৰেনে আৰু তেওঁৰ আগমনৰ বাবে আগ্ৰহীনে? যীশু মৰম কৰেনে? যীশু কেতিয়া আহিব বুলি আগ্ৰহ আছেনে? বাট চাইছেনে? এই জগতৰ বিষয়বস্তুত বা জীৱিকাৰ তাৰণাত, জীৱিকাৰ কাৰণে অনেক কৰ্ম কৰোঁতে ভাৰাক্ৰান্ত নহওক, পৰ দি প্ৰাৰ্থনা কৰা বুলি কৈছে। কোন সময়ত তুমি নাভাবা, এনে সময়ত আহিব প্ৰভুৱে কৈছে। আমি যেতিয়া নাভাবোঁ, সেই সময়তে ফটকৈ আহি যাব। সেইটো এতিয়া আপুনি সঁচাকৈ আগ্ৰহীনে? বাট চাইছেনে? ভাল পায়নে?
কেতিয়া প্ৰভু আহিব বুলি মনত আছেনে? সেইটো 2 তিমথি 4 অধ্যায় 8 পদ 4 অধ্যায় 8 পদ 2 Timothy chapter 4 verse 8 পঢ়ে এতিয়াৰ পৰাই মোৰ নিমিত্তে ধাৰ্মিকতাৰ কিৰীতি ৰাখি থোৱা হৈছিল ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব কেৱল মোকে নহয় কিন্তু তেওঁৰ আবিৰ্ভাৱক প্ৰেম কৰা সকলোকে দিব পৌল ইমান নিশ্চিত আছিলে এইটো লাষ্ট চিঠি হয় পৌলে জীৱনত লাষ্ট বাৰৰ কাৰণে লিখিছে মোৰ প্ৰাণ নৌকা মেলিবৰ হ'ল বুলি ডেকা তিমথি পাষ্টৰক কেনেকৈ পাষ্টৰ হ'ব লাগে কেনেকৈ পৃথিৱীত জীৱন যাপন কৰিব লাগে সেই সময়ত লিখিছিলে এতিয়া তেওঁ ইমান নিশ্চিত চিয়ৰ আছিলে এতিয়াৰ পৰাই মোৰ কাৰণে ধাৰ্মিকতাৰ কিৰীতি ক্ৰাউন অফ ৰাইটিয়াছনেছ তো থৈছে বুলি কৈছে ধাৰ্মিকতাৰ কিৰীতি ৰাখি থোৱা হৈছিল ধাৰ্মিক বিচাৰকৰ্তা আমাৰ ঈশ্বৰ ন্যায়বান আৰু ধাৰ্মিক তেওঁ ন্যায়েৰে যুদ্ধ কৰে তেওঁ ন্যায়েৰে বিচাৰ কৰিব কোনো পক্ষপাতি নাই কোনো অন্যায় নাই দোষীক দোষী নিৰ্দোষীক নিৰ্দোষী নিৰ্দোষীক দোষী দোষীক নিৰ্দোষী নকৰে আমাৰ ঈশ্বৰ ন্যায়বান আৰু ধাৰ্মিক বিচাৰকৰ্তা প্ৰভুৱে সেইদিনা তাক মোক দিব সেইদিনা মানে কেতিয়া খ্ৰীষ্টৰ ক্ৰোধৰ আসন আমি আটাইবিলাক যেতিয়া প্ৰভুৰ লগত যাওঁ মেৰ পোৱালীৰ বিয়া বুলি কোৱাটো 7 বছৰীয়া মহাক্লেশ পৃথিৱী চলি থাকিব আমাৰ আকৌ 7 বছৰীয়া বিয়া মানে সঁচাকৈ বিয়া হ'ব নেকি এনেকুৱা একজেক্টলি ল'ব নালাগে আমি সৰু থাকোঁতে কেঁচা প্ৰচাৰকে কি কৈছিলে গোটেই খ্ৰীষ্টিয়ানটো ছোৱালী হ'ব যীশুৰ লগত বিয়া পাতিব ময়ো বিশ্বাস কৰিছোঁ এইটো কেনেকুৱা হয় হ'বলা বুলি সৰু এনেকুৱা নহয় বিয়া সময়ত আনন্দ হয় না নহয় বিয়া সময়ত কান্দিবলৈ নাযায় নহয় বিয়া সময়ত দৰা কইনাটো কিমান ধুনীয়া ইমান ধুনীয়া নহ'লেও সেইদিনা ফেচিয়েল কিবা কিবি কৰি ধুনীয়া কৰি পেলাই নহয় জানো অলপ মাগুৰ বৰণীয়া হ'লেও ঢকঢকীয়া বগা কৰি পেলাই কেনেকৈ কৰে নাজানো মণ্ডলীক কইনাৰ লগত তুলনা কৰিছে আৰু যীশুক দৰাৰ লগত তুলনা কৰিছে বিয়া ঘৰত খাই বৈ ফূৰ্তি কৰি আনন্দেৰে নাচ গান কৰে সেই সময়ত মেৰ পোৱালীৰ বিয়া মানে আমাৰ আটাইৰে চকুৰ পৰা চকুলোতো নাইকিয়া হ'ল আৰু নতুন জন্ম পোৱাৰ পিছত আমি কি কৰিলোঁ নকৰিলোঁ কোনোবাই গালি খাব কোনোবাই পুৰস্কাৰ পাব কোনোবাই আফচোচ কৰিব হাই হাই মই কি কৰিলোঁ মই দেখোন সেইটো প্ৰাইজ পাবলৈ এইখিনিতো কৰিলে পালোহেঁতেন সেইটো কোনোবা এজন পাষ্টৰে কৈছে ভাই ভনীবিলাকতকৈ পাষ্টৰবিলাক বহুত পাব বুলি নহয় কিছুমান পাষ্টৰটো নাপাবই পাৰে কৈছে কাৰণ তেওঁলোকে পাব লগাটো এই সংসাৰতে গোটেইটো পালে এইটো কৈছে কিন্তু যাক আমি একো নাভাবে এনেকুৱা ভাই ভনী বহুতে কাম কৰি আছে তেওঁলোকে তাত বাহ পাব পুৰস্কাৰ আৰু ইজনে সিজনক দেখিব কিমান আনন্দৰ দিন মহামিলনৰ দিন পুৰণি নিয়মৰ আব্ৰাহাম ইছহাক জাকব দাউদহঁতক লগ পাম দানিয়েলহঁতক আৰু এলিয়া তেওঁলোকক লগ পাম আৰু আধুনিক যুগৰ মিছনাৰী যিসকল প্ৰভুৰ কাৰণে মৰিলে তেওঁলোককো লগ পাম আৰু কম বেছি পৰিমাণে হ'লেও আটাইবোৰে পুৰস্কাৰ পাম বুলি ভাবিছোঁ আৰু যদি
কোনোবাই একেবাৰে নাপায় তেতিয়াহ'লে লাজৰ কথা হ'ব। এইটো লাজৰ পৰিত্ৰাণ বুলি কয়। জাষ্ট মানুহটো মোৱা মাছটো পিৰিক পিৰিক কৰি ভেটাৰ পৰা সিফালে পাৰ হোৱা নিচিনা, এইটো লাজৰ পৰিত্ৰাণ বুলি কয়। তাৰমানে পুৰস্কাৰ নাই এটাও। এতিয়া আমি কিৰীতি পাম সকলোৱে। কোনোবাই যদি একেবাৰে নাপায় তেতিয়াহ'লে এইটো লাজৰ কথা হ'ব। তাৰ কাৰণে আমি এতিয়াই কাম কৰা উচিত। কেৱল তেওঁ মোকেই নহয়, চাবচোন কথাটো, কেৱল মোকেই নহয়, কিন্তু তেওঁৰ আৱিৰ্ভাৱত মানে তেওঁৰ আগমনলৈ বাট চোৱা আৰু মৰম কৰা সকলো মানুহকে দিব। গতিকে প্ৰভু কেতিয়া আহিব বুলি কাম কৰি কৰি বাট চাইছেনে? প্ৰাৰ্থনা কৰি কৰি বাট চাইছেনে? নাই চোৱা। আপুনি নিজক পৰীক্ষা কৰক, কেনেকৈ আপুনি জীৱন যাপন কৰিছে। কওঁতে কওঁতে কোনোবা এদিন এনেকৈ গীৰ্জা কৰি থাকোঁতে হাউট কৰি যাব পাৰে, ক'ব নোৱাৰোঁ আমি কোনদিনা হ'ব। কিন্তু পৰিস্থিতিবিলাক চালে বাইবেলত প্ৰভু যীশুৱে ভৱিষ্যতবাণী কোৱা আটাইবোৰ কথাটো ফলি দিয়ে। গতিকে আহিবলৈহে বাচে। কেলে দেৰি কৰিছে তেতিয়াহ'লে? পাপীবিলাকক ঈশ্বৰে বাট চাই আছে, আৰু এজন আহিব বা, আৰু এজন আহিব বা বুলি। সেইটোৰ কাৰণেহে দেৰি কৰিছে, নহ'লে আহিব। আৰু প্ৰথম যোহন 3 অধ্যায় 2-3 পদটো চাওক। প্ৰথম যোহন 3 অধ্যায় 2-3 পদ। হে প্ৰিয়বিলাক, এতিয়া আমি ঈশ্বৰৰ সন্তান আছোঁ, কিন্তু পাছত কি হ'ম সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। তেওঁ প্ৰকাশিত হ'লে আমি তেওঁৰ নিচিনা হ'ম, ইয়াকে জানো। কিয়নো তেওঁ যেনেকুৱা আছে তেওঁ তেনেকুৱাই দেখিম, আৰু তেওঁৰ ওপৰত যিকোনোৰ সেই আশা আছে, তেওঁ যেনে সুচী তেওঁ তেনেকৈ নিজকে সুচী কৰে। এতিয়া আমি ঈশ্বৰৰ সন্তান, কিন্তু পিছত কি হ'ম আমি ক'ব পৰা নাই, এতিয়ালৈকে জনোৱা হোৱা নাই কৈছে। কিন্তু তেওঁ আহিলে তেওঁ যেনেকুৱা আছিলে তেনেকুৱাই দেখিম। কিমান আচৰিত কথা। আৰু যিকোনোৰ সেই আশা আছে। আপোনাৰ মোৰ আমাৰ যীশু আহিব বুলি যদি আশা কৰিছে, বাট চাই আছে, তেতিয়াহ'লে তেওঁ যেনেকৈ পবিত্ৰ আমাকো সেইদৰে পবিত্ৰ হোৱা বুলি কৈছে। আমিও পবিত্ৰ হ'ব লাগিব তেওঁৰ দৰে, কাৰণ আমি তেওঁৰ ওচৰলৈ যাব লাগিব। 6 নম্বৰত, আপুনি এতিয়া খ্ৰীষ্টত বিশ্বাস কৰাৰ কথা স্বীকাৰ কৰাৰ পিছত পাপৰ অভ্যাস কম কৰিছে নেকি? নে আগৰ দৰে যেনেকুৱা চৰিত্ৰৰ মানুহ আছিলে সেই চৰিত্ৰই এতিয়াও আছে নেকি? না পাপটো লাহে 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 কমাই গৈছে? কেনেকৈ নিজক পৰীক্ষা কৰক। এই পৰিত্ৰাণ নোপোৱা, নতুন জন্ম নোপোৱাৰ স্বভাৱটোৱে এতিয়াও আছে, নে লাহে লাহে এৰি এৰি গৈ আছে? কেনেকুৱা হৈছে? একেটা অধ্যায়ৰে 5-6 পদটো চাওক, পঢ়ে। আৰু তোমালোকে জানা যে পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ'ল, আৰু তেওঁৰ কোনো পাপ নাই। যিকোনো তেওঁ থাকে তেওঁ পাপ নকৰে, যিকোনোৱে পাপ কৰে তেওঁ দেখা নাই আৰু জনাও নাই। ইমান ভালকৈ কৈছে। যিসকলে লিখিছে তেওঁলোকে অনেকবাৰ শিক্ষা পাইছে নিশ্চয়, সেইটো কাৰণে কৈছে আৰু তোমালোকে জানা যে পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ'ল। আমিও জানো যীশু কেলে আহিছিলে। প্ৰকাশিত হোৱা মানে ঈশ্বৰ মানুহ হৈ পৃথিৱীলৈ আহিলে। কিয় আহিছিলে? পাপটো দূৰ কৰিব, ঢাকিবলৈ নহয়। জন্তুৰ তেজে বছৰে বছৰে ঢাকে আকৌ ওলায়, ঢাকে ওলায়, কিন্তু যীশুৱে তাৰ পৰা গুচাই পেলাবলৈ আহিছিলে। আৰু কি হ'ল? তেওঁত কোনো পাপ নাই। যীশুৰ অলপো পাপ নাছিল। যিকোনোৱে তেওঁ থাকে। এতিয়া নতুন জন্ম পোৱা ভাই ভনীবিলাক
আমি তেওঁত আছোঁ আৰু যিবিলাকে তেওঁত থাকে তেওঁ পাপ নকৰে। পাপ নকৰে। এতিয়া কথাটো কি? ইয়াতে পাপ নকৰে মানে কণ্টিনিউ পাপটো নকৰে, সেইটো কৈছে। কেতিয়াবা পাপত পৰাটো বেলেগ, কণ্টিনিউ সেই অভ্যাসতে থকাটো বেলেগ। এতিয়া পাপ নকৰে কৈছে। যিকোনোৱে পাপ কৰে তেওঁক দেখা নাই আৰু জনাও নাই। যদি আগৰ দৰেই পাপ কৰি আছে, কণ্টিনিউ অভ্যাসত পৰিণত হৈছে, তেতিয়াহ'লে এইটো ঈশ্বৰক দেখা নাই, ঈশ্বৰক দেখা নাই। এতিয়া 7 নম্বৰত আপুনি আৰু বিশ্বাসীসকলৰ আন বিশ্বাসীসকলক ভাল পায়নে? কিছুমান বিশ্বাসী ভাই ভনীয়ে নিজৰ পৰিয়ালৰ বাহিৰে আনক ভাল নাপায়। সেইটো খ্ৰীষ্টিয়ান জীৱনত এনেকুৱাটো হ'ব নোৱাৰে। এতিয়া আপুনি কেনেকুৱা? আপুনি আন বিশ্বাসীসকলক ভাল পায়নে নে নাপায়? শাস্ত্ৰই কি কয়? 3 অধ্যায় 14 পদটো চাওক। Chapter 3 verse 14 পঢ়িম। আমি ভাইবিলাকক প্ৰেম কৰাৰ কাৰণে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লোঁ, ইয়াকে জানো। যিকোনোৱে প্ৰেম নকৰে তেওঁ মৃত্যুত থাকে। ইমান আচৰিত কথা। আমি ভাইবিলাকক প্ৰেম কৰাৰ কাৰণে মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'লোঁ। ঈশ্বৰৰ পৰিয়ালৰ পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকক আমি প্ৰেম কৰোঁ, তাৰ কাৰণে আমি মৃত্যুৰ পৰা জীৱনলৈ পাৰ হৈ গ'লোঁ। আৰু ইয়াতে এই কথাটো জানো বুলি কৈছে। আপুনিও জানে, যিজন খ্ৰীষ্টত আছে তেওঁ মৃত্যুৰ পৰা জীৱনলৈ পাৰ হ'ল আৰু তেওঁ বিচাৰলৈ আহিব নালাগে বুলি যোহন 5 অধ্যায় 24 পদত লিখা আছে। এতিয়া যিকোনোৱে প্ৰেম নকৰে, কোনোবাই যদি পৰিত্ৰাণ পোৱা নতুন জন্ম পোৱা ভাই ভনীক প্ৰেম নকৰে, তেতিয়াহ'লে কি ক'লে? ইয়াত বাইকই কি কৈছে? তেওঁ মৃত্যুত থাকে। মৃত্যুত কোনে থাকে? তাৰমানে নতুন জন্ম পোৱাই নাই, মৃত্যুতেই আছে, নহয় জানো? আচৰিত কথা কৈছে। এতিয়া আপুনি আন নতুন জন্ম পোৱা বা বিশ্বাসী ভাই ভনীক মৰম কৰেনে নকৰে? ভাল পায়নে নাপায়? আপুনি নিজে পৰীক্ষা কৰক। 8 নম্বৰত আপুনি উত্তৰ পোৱা প্ৰাৰ্থনাৰ অভিজ্ঞতা লাভ কৰিছেনে? জীৱনত আপুনি প্ৰাৰ্থনা কৰাটো উত্তৰ পাইছেনে? সেই প্ৰাৰ্থনাৰ উত্তৰ পোৱা অভিজ্ঞতা আপোনাৰ আছেনে? পৰিত্ৰাণ পোৱা মানুহৰ থাকে। আপুনি পাইছেনে নাই উত্তৰ? সেইটো নিজে পৰীক্ষা কৰক। 22 পদ, 1 অধ্যায়ৰ 22 পদ পঢ়িম। আৰু আমি যিহকে যাচনা কৰোঁ তাকেই আমি তেওঁৰ পৰা পাওঁ, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি সন্তোষজনক তাকেই কৰোঁ। যাচনা মানে খোজা। পাচনি যোহনে কৈছে, আমি যিহকে খোজোঁ তাকেই আমি তেওঁৰ পৰা পাওঁ আৰু আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ। তেওঁলোকে সেই সময়ত বাইবেলৰ কথা, তেতিয়াতো তেওঁলোকে বাইবেলে পোৱা নাছিলে, তেওঁলোকেহে লিখিলে পিছত। প্ৰভু যীশুৰ আজ্ঞাবোৰ, ঈশ্বৰৰ আজ্ঞাবোৰ পুৰণি নিয়ম বাইবেলৰ পৰা তেওঁলোকে পাইছিলে আৰু যীশুৰ পৰা তেওঁলোকে শুনিছিলে, দেখিছিলে, শিকাইছিলে, সেইটোকে তেওঁলোকে শিকাই আছিলে। এতিয়া যিটো খোজোঁ তাকে পাওঁ বুলি, কাৰণ আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, সেই কথাটো কৈছে। এতিয়া আপুনি প্ৰাৰ্থনা কৰাৰ উত্তৰ পোৱাৰ অভিজ্ঞতা পাইছেনে নাই পোৱা? নিজে চাওক। যদি পৰিত্ৰাণ পোৱা মানুহ হয় তেতিয়াহ'লে উত্তৰটো পায়। যদি একবাৰো উত্তৰ পোৱা নাই তেতিয়াহ'লে
মৃত্যুতে আছে। এতিয়া 5 অধ্যায় 14-15 পদ, chapter 5 verse 14 and 15 পঢ়িম। আৰু তেওঁৰ উদ্দেশ্যে আমি কোৱা এই যে আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে, আৰু আমি যিকোনো যাচনা কৰোঁ আমাৰ সেই যাচনা তেওঁ শুনে। ইয়াকে যদি জানো তেন্তে তেওঁ যি যি যাচনা কৰিলোঁ এই সকলোকে পালোঁ বুলি আমি জানো। ইমান দৃঢ়, ইমান নিশ্চয় তেওঁলোকে কৈছে। সঁচাকৈ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। আমাৰ প্ৰাৰ্থনাটো তেওঁৰ ইচ্ছাৰ লগত মিলিব লাগিব। আৰু আমি যদি শুভবাৰ্তাৰ কাৰণে, হেৰুৱা আত্মাক ৰক্ষা কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁ শুনি পাওঁ এইটো। আৰু আমাৰ ব্যক্তিগত প্ৰয়োজনবোৰো সঁচাকৈ তেওঁৰ লগত মিলা যদি হয় তেওঁ আমাক উত্তৰ দিব। তেওঁ উত্তৰ দিয়ে। 9 নম্বৰত আপোনাৰ পবিত্ৰ আত্মাৰ আভ্যন্তৰীণ সাক্ষী আছেনে? মানে পবিত্ৰ আত্মাই আপোনাৰ আত্মাত সাক্ষ্য দিছেনে ঈশ্বৰৰ পুত্ৰ হয়, ঈশ্বৰৰ সন্তান হয় বুলি সাক্ষ্য দিয়া গম পায়নে? পৰীক্ষা কৰক। সঁচাকেই গম পায়, সঁচাকেই কয় পবিত্ৰ আত্মাই আমাৰ আত্মাৰ লগত তুমি ঈশ্বৰৰ সন্তান। এতিয়া ৰোমিয়া 8 অধ্যায় 15-16, Romans chapter 8 15-16, chapter 8 15-16 পঢ়ে। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই আমি আব্বা পিতৃ এই বুলি মাতোঁ এনে তুলনীয়া পুত্ৰৰ আত্মা পালোঁ। আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজেই আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। চাওক, একেবাৰে ক্লিয়াৰ নহয়নে? পবিত্ৰ আত্মাই আপোনাৰ আত্মাৰ লগত কথা কৈছেনে নাই? ইয়াতে আমি যে ঈশ্বৰৰ সন্তান এই বিষয়ে পবিত্ৰ আত্মাই নিজেই আমাৰ আত্মাই সৈতে সাক্ষ্য দিয়ে। ইমান ক্লিয়াৰ। সেই সাক্ষ্য আছেনে নাই? নিজক পৰীক্ষা কৰক, নহ'লে বিপদ হ'ব। লাষ্টত সিংহৰ বাখৰ কৰিলেও একো নহয়, সেইদিনা কোনো প্ৰাৰ্থনাটো তেওঁ নুশুনে। এতিয়া 4 অধ্যায় 13 পদ, প্ৰথম যোহনত 4 অধ্যায় 13 পদ, 1 John chapter 4 verse 13 পঢ়িম। আৰু তেওঁ আমাৰ নিজ আত্মাৰ অংশ দান কৰাৰ তেওঁ যে আমাৰ থাকে আৰু আমিও যে তেওঁ থাকোঁ ইয়াকে জানো। ইমান ভালকৈ কৈছে বাইকই। কি কৈছে? আমাক তেওঁ মানে ঈশ্বৰ প্ৰভু যীশুৱে নিজৰ আত্মাৰ এটা অংশ দান কৰে, আমাক দিছে। আৰু তেওঁ যে আমাৰ থাকে আৰু আমিও যে তেওঁ থাকোঁ ইয়াকে জানো। কেতিয়াবা আমি কৈছোঁ খ্ৰীষ্ট মোৰ ভিতৰত, মই তেওঁৰ ভিতৰত। এইটো কেনেকুৱা হ'ব পাৰে? কেনেকৈ থাকে? তেওঁ আত্মাৰ ওপৰত থাকে। এতিয়া লোহা এটুকুৰা একেবাৰে জ্বলি থকা আঙঠাত যদি সোমাই দিয়ে, অলপ দেৰি পিছত লোহাটো পুৰা জুই হৈ যায়। জুই লোহাত সোমাইছে, লোহাও জুইত সোমাইছে। এতিয়া পবিত্ৰ আত্মা আমাৰ হৃদয়ত আহিছে মানে আমি যীশুত আছোঁ আৰু যীশুও আমাৰ আছে। সেই সাক্ষ্যটো আছেনে আপোনাৰ? এনেকুৱাটো আছেনে? স্বৰূপ বিশ্বাসীৰ জীৱনত সেইটো সঁচাকৈয়ে গম পায়। নিজক পৰীক্ষা কৰক। 10 নম্বৰত
আত্মিক সত্য আৰু অসত্যৰ মাজত বিচাৰ কৰাৰ ক্ষমতা আপোনাৰ আছেনে? নতুন জন্ম পোৱা মানুহটো এইটো সঁচাকৈ ঈশ্বৰৰ বাক্য, এইটো ঈশ্বৰৰ বাক্য নহয় গম পায়। যেনেকৈ জিভাই সোৱাদটো বাছে, টেঙা নে মিঠা। টেঙাটোকে যদি মিঠা সোৱাদ হ'লেহেঁতেন বিপদ হ'ব আকৌ, নহয় জানো? আচৰিত কথা, টেঙা হ'লে টেঙা সোৱাদ, মিঠা হ'লে মিঠা, কেহা হ'লে কেহা, জ্বলা হ'লে জ্বলা, জিভাই গম পায়। সেইদৰে কাণে সঁচাকৈ নতুন জন্ম পোৱা কাণটো এইটো সঁচাকৈ ঈশ্বৰৰ বাক্য হয় নে নহয় এইটো গম পায়, বিচাৰ কৰিব পাৰে। সেইটো ক্ষমতা আপোনাৰ আছেনে নাই? প্ৰকৃত মানুহবিলাক সত্য বিশ্বাসীবিলাকতো পাৰে। এতিয়া যোহন 10 অধ্যায়, যোহন 10 অধ্যায়, জন চেপ্টাৰ 10 verse 3 to 5, 3 পৰা 5 পদলৈ পঢ়ে। 3 পৰা 5, দুৱৰীয়ে তেওঁলৈ দুৱাৰ মেলি দিয়ে আৰু মেৰবিলাকেও তেওঁৰ মাত শুনে। তেওঁ নিজৰ মেৰবিলাকক নাম ধৰি ধৰি মাতি বাহিৰলৈ লৈ যায়। যেতিয়া নিজৰ সকলোকে বাহিৰ কৰা হয়, তেতিয়া তেওঁ সেইবিলাকৰ আগে আগে যায় আৰু মেৰবিলাক তেওঁৰ পাছে পাছে চলে, কিয়নো তেওঁৰ মাত বুজি পায়। কিন্তু আন মানুহৰ পাছত কোনোমতেও নাযাব, তেওঁৰ পৰা পলাবহে, কিয়নো আন মানুহবিলাকৰ মাত নুবুজে। এই কথাটো এদিন আমাৰ ছিনিয়ৰ পাষ্টৰে ইছৰাইলত গৈছিলে। ইছৰাইলত যাওঁতে ৰাস্তাত মেৰ জাক দেখিলে কৈছে। বাইবেলৰ কথাটো পুৰা মনত আছে তেওঁৰ, এই কথাটো মনত পৰিল। তেতিয়া এই মেৰ ৰখীয়াজনক অনুৰোধ কৰিছে, কৈছে এইটো আপোনাৰ কাপোৰটো আৰু লাঠিটো মোক দিয়কচোন বুলি, বেৰা চৰোৱা আৰু তাৰ কাপোৰ। তাৰপিছত তাৰ নিচিনা হৈ পেলাই সি মাতিছে, কৈছে সিহঁতে কেনেকৈ মাতে আৰু কিছুমানে গাহৰিটো জো 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 বুলি এনেকৈ মাতে নহয় জানো? কিন্তু মাত আছে নিজৰ নিজৰ, এনেকৈ মাতে বুলি। এই কিবা মেৰ ৰখীয়াই চিঙৰিলে, চবটো কাণটো থিয় কৰি গৈছে। আৰু সেই আমাৰ ছিনিয়ৰ পাষ্টৰেও তেওঁৰ নিচিনা চিঙৰিছে, গৈছে বুজিয়ে নাপায়, একো লৰচৰ নহয় গৈছে। এই কথা আপুনি ঈশ্বৰৰ মাতটো বুজি পায়নে? বাইবেলৰ কথাটো জানিব, এইটো সঁচাকৈ কোনোবাই যদি কয় এইটো সঁচাকৈ ঈশ্বৰৰ বাক্যৰ পৰা কৈছে, গম পায়, সোৱাদ পায়, জানিব। আৰু নহ'লে নুশুনে। যদি খ্ৰীষ্টৰ নহয় তেতিয়াহ'লে নুশুনিব। ইয়াতে প্ৰভু যীশুৱে নিজে কৈছে, মোৰ মেৰবিলাকে মোৰ মাত শুনে, বুজি পায়, আৰু ময়ো তেওঁবিলাকক জানো, এইটো কৈছে। বহুত আচৰিত কথা। এতিয়া 27 পদটো চাওকচোন, তাতে 10 অধ্যায় 27 পদ, 10 অধ্যায় 27 পদ পঢ়ে। মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে। চাওক, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনি পাই কৈছে, আৰু কি কৈছে, ময়ো সেইবিলাকক জানো। আমি তেওঁৰ মাতটো বুজি পাওঁ, শুনো, আৰু তেওঁ আমাক জানে, আৰু সেইবিলাক মোৰ পাছে পাছে আহে। সঁচা পৰিত্ৰাণ পোৱা মানুহটো ঈশ্বৰৰ পাছে পাছে যায়, তেওঁ আমাক জানে, আমিও তেওঁক জানো। তাৰপিছত
প্ৰথম যোহনৰ আকৌ যাম 4 অধ্যায় এইবিলাক মনত ৰাখিব প্ৰিয়সকল ঢেৰ শিক্ষক আছে আজিকালি বহুত শুনিবলৈতো বহুত ভাল যেন লাগিব পাৰে কিন্তু হয়তো ঈশ্বৰৰ মানুহ নহ'বও পাৰে 4 অধ্যায় 1 পদৰ পৰা 6 পদ পালানুক্ৰমে পঢ়িম হে প্ৰিয়বিলাক তোমালোকে সকলো আত্মাত বিশ্বাস নকৰিবা কিন্তু সেইবিলাক ঈশ্বৰৰ হয় নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰা কাৰণ অনেক ভাৰী কোৱা ভাবুবাদী জগতত ওলাল আৰু যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে সেই সকলো ঈশ্বৰৰ নহয় আৰু সেয়ে খ্ৰীষ্টাৰী আত্মা সেয়ে যে আহিছে তাক তোমালোকে শুনিলা আৰু বাস্তৱিক সেয়ে এতিয়া জগতত উপস্থিত আছে সেইবিলাক জগতৰ এই কাৰণে জগতৰ কথাকেহে কয় আৰু জগতেও সেইবিলাকৰ কথা শুনে ধন্যবাদ ইয়াতে ইমান ধুনীয়াকৈ কৈছে হে প্ৰিয়বিলাক পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকক কৈছে হে প্ৰিয়বিলাক তোমালোক সকলো আত্মাত বিশ্বাস নকৰিবা আত্মাটো বহুত আছে কিন্তু পবিত্ৰ আত্মা নহয় এইটো গেম স্পিৰিট মিউজিক স্পিৰিট তেনেকুৱা বহুত স্পিৰিট কয় আত্মা আছে কিন্তু ইয়াত কৈছে সকলো আত্মাত বিশ্বাস নকৰিবা এইটো প্ৰাৰ্থনা কৰিলে আত্মা পাইছে আমুক তামুক বুলি কোৱাবিলাক পবিত্ৰ আত্মা পালে মানুহটো অস্বাভাৱিক আচৰণ নকৰে কিন্তু তেনেকুৱাহে হয় বহুত এতিয়া সকলো আত্মাত বিশ্বাস নকৰিবা সেইবিলাক ঈশ্বৰৰ হয়নে নহয় তাক জানিবৰ কাৰণে আত্মাবিলাকৰ পৰীক্ষা কৰিবলৈ কৈছে কাৰণ অনেক ভাৰী কোৱা ভাবুবাদী জগতৰ ওলাল তেতিয়াই প্ৰথম শতিকাতে পাচনিবিলাক থাকোঁতেই ভাৰী কোৱা মানে মিছলীয়া শিক্ষকবিলাক ওলাই গ'ল আছে তেতিয়াই আৰু তোমালোক ঈশ্বৰৰ আত্মাক ইয়াৰে জানিব পাৰা কেনেকৈ জানিব কেনেকৈ পৰীক্ষা কৰিব ইয়াতে ধুনীয়াকৈ কৈছে ইয়াৰে জানিব পাৰা যীশুখ্ৰীষ্ট যে মাংসত আহিল ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো ঈশ্বৰৰ ইয়াতে সেই সময়ত এনেকুৱা ভুল শিক্ষা আছিলে এইটো নষ্টিচিজম বুলি কয় নষ্টিকবিলাকে এইটো শিকাইছে এইটো যিকোনো বস্তু মানে মেটাৰ ইজ ইভিল কৈছে ইংলিছত বস্তুত মানে মন্দ এই দেহাটো এটা বস্তু নহয় জানো গতিকে পবিত্ৰ ঈশ্বৰ মাংস হৈ আহিব নোৱাৰে সেইটো শিক্ষা দিছিলে সেইকাৰণে ইয়াৰ কথাটো চাব 2 পদতে যীশু যে মাংসত আহিল ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো ঈশ্বৰৰ আত্মা তেওঁবিলাকে সেইটো যীশু ঈশ্বৰ হ'ব নোৱাৰে কাৰণ শৰীৰত আহিছে সেইটো বুলি কৈছে এইটো কাৰণে এনেকা যদি কয় সেইটো মিছা যীশু মাংস ৰূপ লৈ আহিছিল তেওঁলোকৰ মতে জ্ঞান বিশেষ জ্ঞানৰ দ্বাৰাহে ঈশ্বৰক পোৱা যাব সেইটো বাইবেলত কৰ্ম ধৰ্ম জ্ঞান বুদ্ধিৰেতো নাপায় কৰ্মৰ দ্বাৰাই নাপায় বিশ্বাসৰ দ্বাৰাহে পায় সেইকাৰণে সাৱধান হ'ব লাগে
এতিয়া আমি কেনেকৈ পৰীক্ষা কৰিব কৈছে, ঈশ্বৰৰ আত্মা, তোমালোকে ঈশ্বৰৰ আত্মাক ইয়াৰে জানিবা, যীশুখ্ৰীষ্ট যে মাংসত আহিল, ইয়াক যি সকলো আত্মাই স্বীকাৰ কৰে সেই সকলো ঈশ্বৰৰ, সেই সকলো আত্মা ঈশ্বৰৰ। এতিয়া যি সকলো আত্মাই যীশুক স্বীকাৰ নকৰে সেই সকলো ঈশ্বৰৰ নহয়, এই নষ্টিকবিলাকৰ নিচিনা। আৰু অনেক মিছলীয়া আছে, এইবিলাক পৰীক্ষা কৰি আমি ঈশ্বৰৰ মাতটো বুজি পাওঁ, কোনটো সঁচা কোনটো মিছা এইটো আমি জানো। আৰু আত্মাবিলাকো কোনটো সঁচাকৈ ঈশ্বৰৰ কোনটো নহয় এইটো আমি জানো, কাৰণ আমি ঈশ্বৰৰ প্ৰভু যীশুৰ মাতটো বুজি পাওঁ আৰু তেওঁ আমাক জানে। এইটো আৰু 4 পদত এই মিছলীয়া খ্ৰীষ্টাৰীৰ আত্মা মানে মিছলীয়া খ্ৰীষ্ট বিৰোধী এইটো জগতত আহিছে, আৰু সেই কথাটো তোমালোকে শুনিলা, বাস্তৱিক এতিয়া জগতত উপস্থিত আছে, সেই সময়তে আছে, এতিয়াও আছে। সেইকাৰণে সেই বোপাহত তোমালোক হ'লে ঈশ্বৰৰ, আমি ঈশ্বৰৰ, আৰু তোমালোক সেইবিলাকক জয় কৰিলা, কিয়নো জগতত থকা জনতকৈ তোমালোকৰ লগত থকা জনাই মহান। মানে কথাটো কি, জগতত এজন আছে, আমাৰ লগত এজন আছে। জগতৰ অধিপতিটো কোন? শয়তান। আমাৰ লগত থকাটো কোন? পবিত্ৰ আত্মা। পবিত্ৰ আত্মা মানে ঈশ্বৰেই হয়। তেতিয়াহ'লে জগতত থকা জনতকৈ মানে শয়তানতকৈ তোমালোকৰ লগত থকাজন মহান, ডাঙৰ। এতিয়া সেইবিলাকে জগতৰ এইকাৰণে সেইবিলাক মিছলীয়া বা মিছা আত্মাটো জগতৰ হয়, সেইকাৰণে জগতৰ কথা কয়, আৰু জগতৰ মানুহবিলাকেও তেওঁলোকৰ কথাটো ভাল পায়, শুনে। আমি হ'লে ঈশ্বৰৰ, যিজনে ঈশ্বৰক জানে তেওঁ আমাৰ কথা শুনে, আৰু যি ঈশ্বৰৰ নহয় তেওঁ আমাৰ কথা নুশুনে। ঈশ্বৰৰ যদি নহয় নুশুনিব ঈশ্বৰৰ কথাটো, যদি ঈশ্বৰৰ হয় ঈশ্বৰৰ কথাটো শুনিব। ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা মানে ঈশ্বৰৰ আত্মা আৰু অহুচি আত্মা, ভ্ৰান্তিৰ আত্মা মানে শয়তানৰ, সেইটো আমি জানো কৈছে। এতিয়া এনেকুৱা বিচাৰ কৰিব পৰা শক্তিটো আপোনাৰ আছেনে নাই, কোনটো সঁচা কোনটো মিছা? কিছুমানটো কি কম, এইটো গীৰ্জা দেখিলে ইয়াতে গীৰ্জা, আকৌ ইয়াতে এইটোও হয়, সিহঁতেও সঁচা আমিও সঁচা, এনেকুৱা বুলি ফাৰাকটো একো বুজি নাপায়। এদিন এজনে ক'লে সকলো একেই, সকলো একেই বুলি। তাৰপিছত ঠিক আছে তেতিয়াহ'লে, উদাহৰণটো ইমান ভাল নহ'ব পাৰে, হ'লেও সি উদাহৰণত কৈছে, কি বুলি ক'লে, আচ্ছা গৰুৰ গুটো গোবৰ, তাৰপিছত মানুহৰ গু একে হয় নে নহয় বুলি কৈছে। একে হৈ যায়, যদি একে হয় তেতিয়াহ'লে মানুহৰ গুটো কেলে ঘৰটো নিলিপে? একে নহয়, নহয় জানো? গোবৰেৰে যে লিপে ঘৰটো, কেনেকে একে হ'ব? এইটো একে নহয়, সকলো একে নহয়। ঈশ্বৰৰ আত্মাটো বেলেগ, এই জগতৰ আত্মাটো বেলেগ। ঈশ্বৰৰ মানুহো আছে আৰু বেলেগো আছে, নামধাৰী খ্ৰীষ্টিয়ানো আছে আৰু সঁচা খ্ৰীষ্টিয়ানো আছে। সেইটো এইবোৰ আমি জানিব লাগিব, পৰীক্ষা কৰি। এইটো উদাহৰণটো ইমান ভাল নহ'ব পাৰে, তথাপি যদি একে হৈ কেলে মানুহৰ গুৰে ঘৰ নিদিব, এইটোৱে যুক্তি। একে নহয়, সকলো একে নহয়, একে গুটো গুৱে হয়, কিন্তু একে নহয়। এই কথাটো বিশ্বাসটোও সকলো একে নহয়। এতিয়া
11 নম্বৰত আপুনি বিশ্বাসৰ মৌলিক মতবাদবোৰ বিশ্বাস কৰেনে? মানে মূল ডক্ট্ৰিন, মূল কথাটো, তত্ত্বটো বিশ্বাস কৰেনে? এতিয়া এই একেখন কিতাপতে পাছ হৈ যায়। এক পদটো চাওক। পঢ়িম। যীশু যে সেই অভিষিক্ত জনা, ইয়াক যিকোনে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু যিকোনোৱে জন্ম দিওঁতাক প্ৰেম কৰে তেওঁ তেওঁৰ পৰা জন্ম পোৱা জনাকো প্ৰেম কৰে। এতিয়া যীশু যে সেই অভিষিক্ত জনা, পুৰণি নিয়মত প্ৰতিজ্ঞা কৰিছিল ত্ৰাণকৰ্তা আহিব, অভিষেক কৰি থৈছিলে পিতৃ ঈশ্বৰে। ইয়াক যিকোনোৱে বিশ্বাস কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা, আৰু যিকোনোৱে জন্ম দিওঁতাক প্ৰেম কৰে তেওঁ তেওঁৰ পৰা জন্ম পোৱা জনাকো প্ৰেম কৰে। এতিয়া আমি 12 নম্বৰত আহিছোঁ। আপুনি আপোনাৰ খ্ৰীষ্টিয়ান পদৰ বাবে অত্যাচাৰৰ সন্মুখীন হৈছেনে? মানে খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে অত্যাচাৰ পাইছেনে? কিবা অসুবিধা পাইছেনে? এতিয়া আমি যোহান 15 অধ্যায় 18 পৰা 20 পদ। যোহান 15 অধ্যায় 18 পৰা 20 পদ পঢ়িম। জগতে যদি তোমালোকক ঘৃণায় তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকেই ঘৃণালে। তোমালোক জগতৰ হোৱা হ'লে জগতে আপোনলোকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এইকাৰণে জগতে তোমালোকক ঘৃণায়। দাগ তাৰ প্ৰভুতকৈ ডাঙৰ নহয়। মই তোমালোকক আগেয়ে কোৱা এই বাক্য সোঁৱৰা, তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে তেন্তে তোমালোককো তাড়না কৰিব। মোৰ বাক্য যদি পালন কৰিলে তেন্তে তোমালোকৰ বাক্যও পালন কৰিব। এতিয়া খ্ৰীষ্টিয়ান হোৱাৰ কাৰণে তাড়নাটো পাব, এইটো অস্বাভাৱিক নহয়। আৰে কিয় হ'ল, আচৰিত কথা এই বুলি নহয়, এইটো হ'ব বুলি প্ৰভুৱে কৈছে। জগতে যদি তোমালোকক ঘৃণায়, মানে ঈশ্বৰহীন মানুহবিলাকে যদি ঘৃণ কৰে, তেতিয়ালৈকে জানিব লাগে তোমালোকৰ আগতে মোকেই ঘৃণ কৰিলে। আৰু তোমালোক জগতৰ হোৱা হ'লে, আমি জগতৰ নহয়। আমি জগতৰ হোৱা হ'লে জগতে আমাক ভাল পাব। আমি জগতৰ নহয়, আমাক প্ৰভুৱে বাছি উলিয়ালে, সেইকাৰণে তেওঁলোকে আমাক ভাল নাপায়। আৰু যদি আপোনাক একেবাৰে আলিংগন কৰে, প্ৰেমেৰে আমাৰ মাজৰ এজন বুলি প্ৰেম কৰে, তেতিয়াহ'লে ক'ৰবাত ভুল আছে। আমাক চাব নোৱাৰে, কিন্তু আপোনাক যদি প্ৰেম কৰে একেবাৰে আমাৰেই এজন বুলি, তেতিয়াহ'লে ক'ৰবাত ভুল আছে। সঁচাকৈ ঈশ্বৰৰ লগত থকা ঈশ্বৰৰ মানুহবিলাকক ভাল নাপায়, সেইটো কথা। এতিয়া ইয়াতে কৈছে জগতৰ হোৱা হ'লে জগতে নিজৰ মানুহবিলাকক ভাল পালেহেঁতেন, কিন্তু তোমালোক জগতৰ নোহোৱা, মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এইকাৰণে জগতে ভাল নাপায়, ঘৃণ কৰে। এতিয়া আমি জগতৰ নহয়, জগতৰ মাজৰ পৰাই বাছি পিনি উলিয়াই ল'লে, সেইকাৰণে তোমালোক জগতৰ নহয়, সেইকাৰণে জগতে তোমালোকক ঘৃণ কৰে। এইটো প্ৰভুৱে কৈ থৈ গ'ল, সেইকাৰণে আমি আচৰিত হ'ব নালাগে আৰু ভয়ত ত্ৰাহিত হ'ব নালাগে, কৈছে ব্যাকুল হ'ব নালাগে। আৰু প্ৰভু যীশুৱে কি কৈছে, দাস প্ৰভুতকৈ ডাঙৰ নহয়। মই যে তোমালোকক কৈছিলোঁ এইটো মনত পেলোৱাচোন বুলি শিষ্যবিলাকক আকৌ কৈছে। তাৰপিছত তেওঁবিলাকে যদি মোকেই তাড়না কৰিলে তেন্তে তোমালোককো কৰিব।
প্ৰভুকেই তাৰণা কৰিলে সৰ্বপৰিজনা সৃষ্টিকৰ্তা ঈশ্বৰ নাজানিয়ে তেওঁলোকে তেওঁক অগ্ৰাহ্য কৰিলে, হেয়জ্ঞান কৰিলে, মাৰ কিল কৰিলে, লাষ্টত মৰায়ে দিলে। এতিয়া তোমালোককো ঘিণ কৰিব, এইদৰে তাৰণা কৰিব। আৰু মোৰ বাক্যটো যদি পালন কৰিলে তেতিয়াহ'লে তোমালোকৰো পালন কৰিব। কিন্তু তেওঁলোকে ঈশ্বৰৰ বাক্য পালন কৰা নাই আৰু তাৰণাও কৰিছিলে। এতিয়া আমাৰটোকো নল'ব, যিমান ক'লেও ঈশ্বৰৰ মেৰ যদি নহয়, আমি যিমান বুজালেও যিমান ক'লেও নুশুনিব। এতিয়া ফিলিপিয়া 1 অধ্যায় ফিলিপিয়া 1 অধ্যায় 28 পদ। ফিলিপিয়া 1 অধ্যায় 28 পদ। Philippians chapter 1 verse 28 পঢ়িম। তোমালোকে বিৰোধীবিলাকৰ কাৰণে কোনো বিষয়ত ত্ৰাসযুক্ত নহ'বা, সেয়ে তেওঁবিলাকৰ অৰ্থে বিনাশৰ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ। এতিয়া কি আচৰিত কথা ইয়াত কৈছে, দুইটা কথা। বিৰোধীবিলাকৰ কাৰণে ভয়ত কঁপি যাব নালাগে কৈছে, ত্ৰাসযুক্ত কম্পমান হাহাকাৰ কৰিব নালাগে কৈছে। সেইটো তেওঁলোক যে বিনাশ হ'ব তাৰ প্ৰমাণ। তেওঁলোকে যে নৰকলৈ যাব, ধ্বংস হ'ব, ধ্বংস নহয়, এইটো যাতনা, ভয়ানক যাতনা। ধ্বংস মানে শেষ হৈ যোৱা, শেষ হৈ নাযায়, অনন্তকালৰ কাৰণে তেওঁলোকে যাতনা পাব। আৰু আমাৰ কাৰণে কি কৈছে, সেয়ে তোমালোকৰ অৰ্থে তেওঁবিলাকৰ অৰ্থে বিনাশৰ, কিন্তু তোমালোকৰ অৰ্থে ঈশ্বৰৰ পৰাই পৰিত্ৰাণৰ প্ৰমাণ। জগতে আমাক ঘিণ কৰিলে, তাৰণা কৰিলে, অত্যাচাৰ কৰিলে, এইটোৱে প্ৰমাণ যে তেওঁবিলাক বিনাশৰ পাত্ৰ। আৰু আমাৰ কাৰণে কি, আমাৰ কাৰণে সেইটো আমাৰ কাৰণে ঈশ্বৰৰ পৰা পৰিত্ৰাণৰ প্ৰমাণ। আমি যদি তাৰণা পাইছোঁ তেতিয়াহ'লে এইটো প্ৰমাণ আমি ঈশ্বৰৰ, আমি পৰিত্ৰাণ পোৱা মানুহ। ঠাট্টা, নিন্দা, অপমান, অনেক ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। তেতিয়া আমি জানিব লাগে আমি ঈশ্বৰৰ, আমি পৰিত্ৰাণৰ মানুহ। এতিয়া আমি আজি কি শিকিলোঁ, পৰিত্ৰাণৰ আশ্বাস, দ্য টেষ্ট অফ চেলভেশ্যন। এইটো আমি সঁচাকৈ পৰিত্ৰাণ পালোঁ আৰু তাৰ সোৱাদটো আমি গম পাইছোঁ। আৰু এতিয়া আমি 12টা বিষয় শিকিলোঁ। আৰু আমি বিশ্বাসত আছোঁনে নাই এইটো পৰীক্ষা কৰি চাব লাগিব। এইটো পৰিত্ৰাণ পোৱাবিলাকৰ জীৱনত এই 12টা বিষয়টো আহে। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেমৰ কাৰণে ধন্যবাদ। আৰু পৰিত্ৰাণৰ আশ্বাস, এই কথাটো আমি আজি পালোঁ। আমি যে তোমাৰ, তাক আমি গম পাইছোঁ, আমি তোমাৰ মাত শুনিছোঁ আৰু তুমিও আমাৰ মাত শুনিছা। তুমি আমাক জানিছা আৰু আমিও তোমাক জানিছোঁ। ধন্যবাদ পিতা। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন।